জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছআইটিৰ তদন্ত অব্যাহত। চিআইডিৰ কাৰ্যালয়ত উপস্থিত প্ৰতীক্ষা দাস, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ঘনিষ্ঠ প্ৰতীক্ষা দাস। পূৰ্বেও এছআইটিত জেৰাৰ সন্মুখীন হৈছিল প্ৰতীক্ষা দাস। প্ৰতীক্ষাৰ নামত সিদ্ধাৰ্থই ক্ৰয় কৰিছিল বহু সম্পত্তি। এছআইটিত উপস্থিত মেনেজাৰ সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মা। এছআইটিত হাজিৰ চিপাজাৰ হাজৰিকাপাৰৰ মহাৰজত জয়ন্তী সমিতি। বিগত বৰ্ষত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিল চিপাজাৰত। 12 লাখ টকাত সিদ্ধাৰ্থ শৰ্মাৰ সৈতে চুক্তিবদ্ধ হৈছিল কমিটিখন। সমুদায় ধন নগদ সিদ্ধাৰ্থক দিছিল সমিতিয়ে। সেই সমিতিৰ মাননীৰ তথ্য এছআইটিত দাখিল কৰিছে মহাৰজত জয়ন্তী সমিতিয়ে। চিপাজাৰ সমষ্টিৰ হাজৰিকাপাৰা গাঁৱৰ আমি গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তী আমি অনুষ্ঠিত কৰিছিলোঁ 27, 28, 29, 30 চাৰিদিনীয়া কাৰ্যসূচীৰে 2024 চনত আমি 30 তাৰিখৰ অনুষ্ঠানটোত আমি জুবিন গাৰ্গক আমি মাতিছিলোঁ। ডিচেম্বৰ তাৰিখে 12 লাখ টকাত আমি মাতিছিলোঁ। এগ্ৰিমেণ্ট আছিল 12 লাখ টকা আৰু আমি সিদ্ধাৰ্থ শৰ্মাক 12 লাখ টকা কেছ জমা দিছিলোঁ আৰু আমাক সেই হিচাপে এছআইটি আমাক আজি মাতিছিল। আমি তেওঁলোকক সাক্ষ্য প্ৰদান কৰোঁ আৰু যিবিলাক ছাপৰ্টিং ডকুমেণ্টছ আছিল সকলোবোৰ ছাবমিট কৰোঁ আৰু তেওঁলোকে এইবিলাক ৰাখিছে। 12 লাখ টকাটো কেছ দিয়া হৈছিল, গোটেইখিনি কেছ দিয়া হৈছিল। কোনে এগ্ৰিমেণ্টটো কাৰ লগত হৈছিল? এইটো আমাৰ কমিটিৰ লগত হৈছিল, জুবিনৰ হৈ কাৰ লগত? সিদ্ধাৰ্থৰ লগত হৈছিল। কথা পাতিছিল কিন্তু পইচা পাতিৰ কথা পতা নাছিল। এতিয়া লগ পোৱালৈ অসুবিধা, সিদ্ধাৰ্থ শৰ্মাৰ লগতে কথা পাতিছিলোঁ। আপুনি ভাবেনে গোটেইখিনি টকা জুবিনে পাইছে? তেনেকুৱা মোৰ ধাৰণা নহয়। 12 লাখ টকা যে জুবিনে পাইছে তেনেকুৱা এটা ধাৰণা নাজানো, কিন্তু এইটো কোনো প্ৰুফ নাই। যেতিয়া আমি দিছোঁ সেইটোৱে প্ৰমাণ হয়।